বিশিষ্ট বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাৰ সুস্বাস্থ্য কামনা কৰে নলবাৰী ৰাজগড়ৰ ইয়াকুব ফকীৰে। ইয়াকুব ফকীৰে আহ্বান জনোৱাৰ পিছত খুব কম দিনৰ ভিতৰত ৰফিউল হুছেইন বৰুৱাই অসমৰ খিলঞ্জীয়া মুছলমানৰ ওপৰত এখন গ্ৰন্থ লিখি উলিয়াইছিল। সেয়ে ইয়াকুব ফকীৰে ৰোগাক্ৰান্ত বৰুৱাই যাতে সোনকালে সুস্থ হৈ উঠাৰ লগতে আকৌ যাতে তেওঁ অসমৰ ৰাইজক গ্ৰন্থ লিখি উপহাৰ দিব পাৰে তাৰেই কামনা কৰে। হাজু শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল এছাম লাইভ। ইতিহাস বুৰঞ্জী প্ৰসিদ্ধ বিজ্ঞপান যোৰহাট বৰহলাগড়ত 1956 চনত জন্মগ্ৰহণ কৰা ৰফিউল হুছেইন বৰুৱা তেওঁ নলবাৰী জিলাৰ 1985 চনত ৰঘুনাথ চৌধুৰী কলেজত শিক্ষকতা কৰি তেওঁ কিতাপ লিখা আৰম্ভ কৰিলে। ইয়াৰ পিছত 1985 চনত নলবাৰী শলমাৰা উচ্চতৰ জাতীয় বিদ্যালয়ত আহি শিক্ষকতা কৰি তেওঁ 41খন কিতাপ লিখি অসমৰ মানুহক চহকী কৰিলে। আৰু হঠাৎ এদিন ৰফিউল হুছেইন বৰুৱাক লগ পাই তেওঁৰ কিতাপবিলাক পঢ়ি মোৰ খুচি হ'ল আৰু মই তেখেতক বহুত প্ৰশংসা কৰিলো। তেখেতক মই কলো যে আপুনি এটা কথা লিখিব বাকী আছে, কি যে অসমত যিখিনি অসমীয়া খিলঞ্জীয়া গৰীয়া মৰীয়া আৰু ঢেঁচীৰ এখন কিতাপ লিখি উলিয়াওক আৰু প্ৰচাৰ কৰক। এইটো মোৰ কথা ৰাখক, ঠিক আছে, মই লিখি উলিয়াম। সঁচাকৈ তেওঁ সেই গৰীয়া মৰীয়া কিতাপখন লিখি উলিয়ালে আৰু লগতে 41খন কিতাপ লিখি নলবাৰী অঞ্চলৰ ৰাইজৰ বহুত উপকৃত হ'ল। তেখেতৰ বৰ্তমান অসুস্থ, মই দোৱা আশীৰ্বাদ কৰি আছো তেখেতক যাতে আল্লাহ তেখেতক আৰোগ্য কৰে। আৰোগ্য হোৱাৰ পিছত পুনৰ যাতে তেওঁৰ কিতাপ লিখিব পৰা হয়, এইখিনিয়ে মোৰ কামনা।